আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত 2025 বৰ্ষৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে AI প্ৰজ্ঞা প্ৰগ্ৰেম কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ উত্তৰ প্ৰদেশ। AI প্ৰজ্ঞা প্ৰগ্ৰেমৰ মুখ্য উদ্দেশ্য হৈছে এই প্ৰগ্ৰেমৰ অধীনত 10 লাখ যুৱক যুৱতীক টেকনলজিৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰা। UNGAৰ নতুন সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছে? উত্তৰ এনেলেনা বেৰবকক। UNGAৰ ফুল ফৰ্ম হ'ল ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলি। 80 সংখ্যক ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি সেশ্যন 2025 বৰ্ষৰ অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰা হ'ব। ইউনাইটেড নেশ্যনে 2025 বৰ্ষটোক ইণ্টাৰনেশ্যনেল ইয়েৰ অফ কোঅপাৰেটিভছ হিচাপে ঘোষণা কৰিছে আৰু এই বৰ্ষৰ থিম হৈছে কোঅপাৰেটিভছ বিল্ড এ বেটাৰ ৱৰ্ল্ড। 2025 বৰ্ষৰ জুনৰ 1 তাৰিখৰ পৰা কোনটো বেংকে জিৰ' বেলেন্সত কোনো চাৰ্জ গ্ৰহণ নকৰে বুলি সিদ্ধান্ত লৈছে? উত্তৰ কানাড়া বেংকে। অৰ্থাৎ এতিয়াৰে পৰা কানাড়া বেংকৰ ছেভিংছ একাউণ্টবোৰত জিৰ' বেলেন্স থাকিলেও কোনো ধৰণৰ পেনাল্টি ইম্প'জ নকৰে। ইয়াৰ পূৰ্বে ছেভিংছ একাউণ্টবোৰত এটা মিনিমাম বেলেন্স ৰাখিবলগীয়া হৈছিল। টাটা কেমিকেলছ লিমিটেডৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? উত্তৰ এছ পদ্মনাভনক। 2025 বৰ্ষত কিমানগৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছে? উত্তৰ 139 গৰাকী। এই 139 গৰাকীৰ ভিতৰত পদ্ম বিভূষণ লাভ কৰিছে 7 গৰাকীয়ে, পদ্মভূষণ লাভ কৰিছে 19 গৰাকীয়ে আৰু পদ্মশ্ৰী লাভ কৰিছে 113 গৰাকীয়ে। এইবাৰ পদ্ম বঁটা 13 গৰাকীক মৰণোত্তৰভাৱে, 10 গৰাকী বিদেশী নাগৰিকক আৰু 23 গৰাকী মহিলাক প্ৰদান কৰা হৈছে। এইবাৰ 2025 বৰ্ষত অসমৰ 5 গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছে। এই 5 গৰাকী ব্যক্তিৰ ভিতৰত এগৰাকীয়ে পদ্মভূষণ আৰু 4 গৰাকীয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছে। পদ্মভূষণ সন্মান লাভ কৰা ব্যক্তিগৰাকী হ'ল যতীন গোস্বামী। যতীন গোস্বামী সত্ৰীয়া নৃত্যৰ লগত জড়িত। আনহাতে পদ্মশ্ৰী সন্মান লাভ কৰা 4 গৰাকী ব্যক্তি হ'ল অনিল কুমাৰ বড়ো, গীতা উপাধ্যায়, জয়নাচৰণ বাথাৰী আৰু ৰেৱকান্ত মহন্ত। ভাৰতে থলুৱাভাৱে নিৰ্মাণ কৰি থকা ইলেক্ট্ৰিক ট্ৰেইনাৰ এয়াৰক্ৰাফ্টৰ নাম কি? উত্তৰ ই-হানছা। 2026 বৰ্ষত এছিয়ান ৱেইট লিফটিং চেম্পিয়নশ্বিপ অৰ্থাৎ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপ কোন ঠাইত অনুষ্ঠিত কৰা হ'ব? উত্তৰ গুজৰাটৰ আহমেদাবাদত। এছিয়ান ৱেইট লিফটিং চেম্পিয়নশ্বিপ 2026 বৰ্ষত গুজৰাটৰ আহমেদাবাদত 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিললৈকে অনুষ্ঠিত কৰা হ'ব। আনহাতে 2025 বৰ্ষত এই চেম্পিয়নশ্বিপ 9 মে'ৰ পৰা 15 মে'লৈকে চীনত অনুষ্ঠিত কৰা হৈছিল। 2025 বৰ্ষৰ এছিয়ান ৱেইট লিফটিং চেম্পিয়নশ্বিপত পদকৰ তালিকাত চীন শীৰ্ষস্থানত থাকে, দ্বিতীয় স্থানত থাকে নৰ্থ কোৰিয়া আৰু তৃতীয় স্থানত থাকে ইৰাণ। চীনে মুঠ পদক অৰ্জন কৰিছিলে 19টা। ইয়াৰে ভিতৰত সোণৰ পদক আছিল 10টা, ৰূপৰ পদক আছিল 6টা আৰু ব্ৰঞ্জৰ পদক আছিল 3টা। নৰ্থ কোৰিয়াই মুঠ পদক 4টা অৰ্জন কৰিছিল আৰু গোটেই 4টাই সোণৰ পদক আছিল। ইৰাণে মুঠ পদক অৰ্জন কৰিছিলে 3টা। ইয়াৰ ভিতৰত সোণৰ পদক আছিল 2টা আৰু ব্ৰঞ্জৰ পদক আছিল 1টা। ভাৰতে এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল যদিও কোনো পদক অৰ্জন কৰিবলৈ সক্ষম নহ'ল। আন্তঃৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন আৰু ক্ষেত্ৰ দিৱসক অন্য কি নামেৰে জনা যায়? উত্তৰ ৱৰ্ল্ড হেৰিটেজ ডে বা বিশ্ব ঐতিহ্য দিৱস হিচাপে জনা যায়। ৱৰ্ল্ড হেৰিটেজ ডে প্ৰতি বছৰে 18 এপ্ৰিলত উদযাপন কৰা হয়। 2025 বৰ্ষৰ এই দিৱসৰ থিম আছিল ডিজাষ্টাৰ এণ্ড কনফ্লিক্ট ৰেজিলিয়েণ্ট হেৰিটেজ প্ৰিপেৰেশ্যন এণ্ড লেচনছ ফ্ৰম 60 years অফ আইকমছ। অসমৰ কোনটো বিমান বন্দৰৰ নাম সলনি কৰি ডক্টৰ ভূপেন হাজৰিকা বিমান বন্দৰ বুলি ৰখা হৈছে? উত্তৰ ডিব্ৰুগড়ত থকা মোহনবাৰী বিমান বন্দৰ। ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'লজিকেল ডাইভাৰ্চিটি বা আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱসৰ 2025 বৰ্ষৰ থিম কি আছিল? উত্তৰ হাৰমনি উইথ নেচাৰ এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট। 2025 বৰ্ষত ৰাজস্থানৰ কোন দুখন ঠাইক ৰামছাৰ ছাইটৰ অন্তৰ্ভুক্ত কৰা হৈছে? উত্তৰ কিষাণ আৰু মেনাৰ নামৰ ঠাই দুখনক। IISFৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ IISFৰ ফুল ফৰ্ম হ'ল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ছায়েন্স ফেষ্টিভেল। এই ফেষ্টিভেল প্ৰতি বছৰে অনুষ্ঠিত কৰা হয়। যোৱাবাৰ অৰ্থাৎ 2024 বৰ্ষত এই মহোৎসৱ অসমত অনুষ্ঠিত কৰা হৈছিল। অসমত এই ফেষ্টিভেল 2024 বৰ্ষৰ 30 নৱেম্বৰৰ পৰা 4 ডিচেম্বৰলৈকে অনুষ্ঠিত কৰা হৈছিল। এইকেইটা আছিল 2025 বৰ্ষৰ লগত জড়িত প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।